নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। বিদ্যুৎ বিভাগ আৰু অন্য এটা বিভাগৰ পৰা টোটেল কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাসমূহ 50,000 টকা পৰ্যন্ত পাব। আৰু এই চাকৰিসমূহৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু ভেকেঞ্চিখিনি কোন দুটা বিভাগৰ পৰা আহিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছে, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ ভিডিঅ'টো বন্ধুৰ মাজে মাজে শ্বেয়াৰ কৰি দিব পাৰে আৰু আপোনালোকে ষ্টেটাছ বা ফেচবুকতো শ্বেয়াৰ কৰি দিব পাৰে। আৰু এই ভেকেঞ্চিটো আপোনালোকৰ দুটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। সেইকাৰণে আপোনালোকে বিদ্যুৎ বিভাগটো চাই গুচি গ'ল বা ইফিনৰ বিভাগটো চাই পেলাই গুচি গ'ল, তেনেকুৱা নকৰিব। তেতিয়া আপোনালোকে কোনোবা এটা গম পাব, কোনোবা এটা ভেকেঞ্চিৰ কথা গম নাপাব। সেইকাৰণে দুটা ভেকেঞ্চি আছে, মানে দুটা বিভাগৰ ভেকেঞ্চি আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 হয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছো ভেকেঞ্চিখিনি আপোনালোকৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে দেখিছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা যিটো ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগমত চাকৰি আহিছে, তাকে আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত নহয়, তাকে যেনিবা ভাৰত চৰকাৰৰ আণ্ডাৰত আহিছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা চাকৰিখিনি। মই পোনপ্ৰথমে আপোনালোকক এইটো মই আপোনালোকক ক্লাৰিফিকেশ্যন দি দিছো যে এইটো আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত নহয়, ভাৰত চৰকাৰৰ আণ্ডাৰত আহিছে বিদ্যুৎ বিভাগৰ পৰা চাকৰি। ইয়াত আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগমত চাকৰি। আৰু ইয়াত আপোনালোকে দেখিছে কাৰ্যবাহী পদ খালি। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি দিছো, ভিডিঅ'টো চাই থাকক। তেওঁলোকে দেখিছে NTPC ৰিক্ৰুটমেণ্ট 2024 ৰ কাৰণে আহিছে, এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লিকেশ্যনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে লাষ্ট ডেট দি আছে 10/6/2024, মানে আপোনালোকে জুন মাহৰ 10 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে। আপোনালোকে তেনেকে দেখিব পাইছে ভেকেঞ্চিখিনি। প্ৰথমতে যিটো এক্সিকিউটিভৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট দিয়া আছে 37 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এটা দৰমহা দিয়া হ'ব বুলি কৈছে যে 1 লাখ টকা পৰ্যন্ত আপোনালোকে পাব পাৰে, লগতে আপোনালোকে সকলোখিনি পাব। আৰু ইয়াত আপোনালোকৰ হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বি বা বি টেক যদি ডিগ্ৰী আছে, তেতিয়াহে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। বি বা বি টেক ডিগ্ৰী লাগিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ ৰিক্ৰুটমেণ্ট 4 বছৰ বিচাৰিছে। আৰু যিটো আপোনালোকে এক্সিকিউটিভ বিজনেছ ডেভেলপমেণ্টৰ চাকৰি আছে, ইয়াৰ কাৰণে 37 বছৰলৈকে দিয়া আছে। দৰমহা আপোনালোকক 90,000 কৈ দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মেম্বাৰ অফ এছ'চিয়েট ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটাৰী ইন ডিগ্ৰী বিচাৰিছে, লট বিচাৰিছে, লগতে 2 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে। যিটো এক্সিকিউটিভ বিজনেছ ডেভেলপমেণ্টৰ CS হয়, তাৰ কাৰণে আপোনালোকৰ 35 বছৰ পৰ্যন্ত আবেদন কৰিব, দৰমহা 90,000। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰায় ছেমেই বিচাৰিছে। আৰু যিটো আবেদন কৰিবলৈ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ দিছে। যদি আপোনালোকৰ বি বা বি টেক ডিগ্ৰী আছে, তেতিয়া আপোনালোকে যিটো এক্সিকিউটিভৰ ভেকেঞ্চি আছে, যিটো জেনেৰেল এক্সিকিউটিভ বিজনেছ ডেভেলপমেণ্ট ফাইনেন্সৰ ভেকেঞ্চি আছে, তাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব বি বা বি টেক ডিগ্ৰী যদি আছে। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। EWS OBC এনেকুৱা ধৰণৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে 300 টকাকৈ পেমেন্ট কৰিব লাগিব। আৰু যিসমূহ SC SC PWD এক্স চাৰ্ভিচ মেনৰ ফিমেল কেণ্ডিডেট, তেওঁলোকে কোনো ফিজ পেমেন্ট কৰিব নালাগে। SC SC PWD আৰু সকলো কেটেগৰী ফিমেল কেণ্ডিডেট ফিজ পেমেন্ট কৰিব নালাগে। অনলি জেনেৰেল কেণ্ডিডেট আৰু OBC কেণ্ডিডেট মেল কেণ্ডিডেটে 300 টকাকৈ পেমেন্ট কৰিব লাগিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে www.ntpc.com.co.in গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ এপ্লাই ষ্টাৰ্ট হৈছে 27/5/2024 মে মাহৰ 27 তাৰিখৰ পৰা। আৰু লাষ্ট ডেট দি আছে 10/6/2024 জুন মাহৰ 10 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰি। গ্ৰেড 4 ভেকেঞ্চি কেইটা মুকলি কৰিছে আপোনালোকৰ হোজাই ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাইছে 22/5/2024 তাৰিখে মুকলি কৰিছে, মে মাহৰ 22 তাৰিখে। ইয়াত আপোনালোকৰ গ্ৰেড 4 পোষ্ট কেইটা কৈছে পিয়নৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন সমূহ আছে। আনৰিজাৰ্ভ কেটেগৰীত 5টা আছে, আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। SC কাৰণে এটা আছে আৰু দৰমহা আপোনালোকক দিয়া হ'ব 12,000 পৰা 37,500 টকা। আৰু ইয়াৰ কাৰণে এডুকেশ্যন 8 পাছৰ পৰা আপোনালোকৰ 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু বয়সসমূহ 1/1/2024 পৰ্যন্ত গণনা কৰাব। এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকৰ 4 কপিকৈ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনালোকৰ যিসমূহ ডকুমেণ্টছ জেৰক্স কপি নিজে চাইন লাগিব আৰু আপোনালোকৰ চাৰ্টিফিকেট সমূহ লাগিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ এটা এনভেলপ ল'ব। এনভেলপটোৰ ওপৰত দ্য চিফ অফ দ্য জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই শংকৰদেৱ নগৰ ডিষ্ট্ৰিক্ট হোজাই এই এড্ৰেছটো লিখি যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব।
ফিল আপ কৰি যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট বা হেৰি হয় সেই গোটেইখিনি তাত জেৰক্স কৰি তাত গাঁঠি দিব, গাঁঠি পেলাই এনভেলপটো এড্ৰেছ লিখি পঠাই দিলে হৈ যাব। তাকে তাৰ এনভেলপটো কৰি এইটো লিখি দিব যে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ পিয়ন অফিচ অফ দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট। এইখিনি কথা লিখি আপোনালোকে 21 জুন তাৰিখে আগত পোৱাকৈ আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আপোনালোকৰ যিটো hojat.deco.gov.in এই অফিচিয়েল ৱেবছাইটত আপোনালোকৰ যিসমূহ লিষ্ট বা আপোনালোকৰ চিলেক্ট হ'ল নে এপ্লিকেশ্যন ফৰ্মৰ ৰিজেক্ট হ'ল, সকলোখিনি কথা চাই দিব পাৰিব। আৰু এই দুইখিনি আপোনালোকৰ এডভাৰটাইজমেণ্ট ভিডিঅ' ডেছক্ৰিপশ্যন পাই যাব, তাত আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব।